নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনগণলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক অৰুণোদয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি অৰুণোদয় আঁচনিৰ বিষয়ে গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। অনুগ্ৰহ কৰি আকৌ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকলে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ 1250কৈ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত একেলগে 8000কৈ টকা প্ৰদান কৰিব। আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে আৰু 8000কৈ টকা পাব বিচাৰে, তেন্তে নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈছে নে নাই চাব বিচাৰিলে কেনেকৈ চাব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকে যদি অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব বিচাৰে, তেন্তে নিজৰ মোবাইলৰ সহায়ত বা কম্পিউটাৰৰ সহায়ত অনলাইন মাধ্যমত চাব নোৱাৰিব। বৰ্তমানে কেৱল মাত্ৰ আপোনালোকে অফলাইন মাধ্যমতেই চাব পাৰিব অৰুণোদয় আঁচনিৰ লিষ্ট। তো অফলাইন মাধ্যমত যদি অৰুণোদয় আঁচনিৰ লিষ্টখন চাব বিচাৰে, তেন্তে নিজৰ পঞ্চায়তত বা নিজৰ ব্লক অফিচ বা নিজৰ DC অফিচত গৈ যোগাযোগ কৰিব লাগিব। তাতে গৈ আপোনালোকে নিজৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈছে নে নাই চাই ল'ব পাৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ, অসম চৰকাৰে অহা মাহত অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। আপডেটটো কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে, মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈ অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ, অহা 20 ফেব্ৰুৱাৰীত একেলগে 8000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ 3000কৈ টকা প্ৰদান কৰা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহক একেলগে প্ৰদান কৰিব 4 মাহৰ টকা। জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত এই 4 মাহৰ 5000কৈ টকা অহা 20 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব। এই 5000কৈ টকা প্ৰদান কৰাৰ উপৰিও বিহুৰ উপহাৰ হিচাপে আৰু 3000কৈ টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। সৰ্বমুঠ 8000কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা 20 ফেব্ৰুৱাৰীত লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।